মই বৰ্তমান আছো হোজাই জিলাৰ একেবাৰে ওচৰীয়া গাঁও এখন আছে টঙিয়া খাগী টঙিয়া গাঁৱত আহিছো। ইয়াত আহি পেলাই দেখিছো প্ৰায় 400-500 মানুহ ইয়াক অধিক হৈ ইমান ধুনীয়াকে শাৰীকে লাইন পাতিছে। লাইনটো পাতি পেলাই মোক বহুত ভাল লাগিছে। কিন্তু মই বৰ্তমান গুৱাহাটীত আছিলো। গুৱাহাটীৰ পৰা জাষ্ট আহিবলগীয়া হ'ল 4:30 বজাত। ইয়াত আহি উপস্থিত হৈছো। হোৱাৰ পিছত মই ৰাইজৰ লগত কথা পাতিম। আহক ইয়াৰ ৰাইজৰ পৰা মই অলপ জানিব চেষ্টা কৰি আছো। হয় বাইদেউ, আচলতে আপোনালোকে ক'ৰ পৰা আহিছে বাইদেউ? ইয়াত আহি পেলাই আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া আপোনালোকে ঘৰত আহোতে ইয়াত আপোনালোকে কি কি বস্তু লৈ আহিবলগীয়া হ'ল? তেল, পানী, আৰু মম আৰু চাকি বা বন্তি কিবা জ্বলাবলৈ হ'লে এইবিলাক বস্তু লাগে। হয়। এনে টকা পইচা কিবা লাগে নেকি? নাই। মানে গোটেইকেইটা ইয়াত ফ্ৰীতে হয়? হয়। আগতে আপুনি আহিছিলে নেকি? নাই, অহা নাই। আগতে অহা নাই, নতুন আহিছে? হয়। আপোনালোকৰ বিশ্বাস আছে নাই যে ইয়াত আপোনালোকে মানে ফ্ৰীতে যে এওঁলোকে চিকিৎসা কৰিব যে এওঁলোকৰ ভৰসা আছে নেকি, বিশ্বাস আছে নেকি? আছে। আপোনাৰ বিশ্বাস আছে? 100%? 100%। হয়, মই আৰু এজন দাদাৰ লগত কথা পাতিব চেষ্টা কৰিছো। কিয়নো দাদা, আচলতে আপোনালোকে ক'ৰ পৰা আহিলে? এই জাগাৰে জেগা আপোনালোকৰ একেবাৰে বিশ্বাস নেকি ইয়াত যোনটো সময়ত পইচা দি কাম কৰিবলগীয়া হয় কিন্তু পইচাটো ভাল নহয়, বহুত ক্ষেত্ৰত বহুত পইচা পানীত পেলাবলগীয়া হয়। সেইটো ক্ষেত্ৰত এজন মহিলা নিজে ব্যক্তিগত হিচাপে পথাৰৰ মাজত এই ৰ'দত তেৰপাল লগাই পেলাই বৰষুণ দিলে তিতিবলগীয়া হ'ল। এই চাক তেৰপাল লগাই পেলাই ধুনীয়াকে ৰাইজক সেৱা কৰি আছে বিনা পইচাত। এইটো ক্ষেত্ৰত আপুনি কি ক'ব? মই কালি আহিছিলো, মোৰ যিটো বিষ আছিল লাগিলে নাইকিয়া হৈ গ'ল। এতিয়া আপুনি যে ইয়াত আহিছিলে, আপোনাৰ মানে কি ভৰসা হৈছিলে ইয়াত আহোতে? আল্লাহ নামে আহিছো, যেতিয়া ওলাইছে ইয়াত বাবা যেতিয়া ওলাইছে যাওঁচোন আল্লাহ কি কৰে। আল্লাহ দিলে এবাৰ জাৰি দিছে, আল্লাহ দিলে আৰাম। আপুনি ইয়াত আহোতে কি কি বস্তু আনিব লগা হৈছে? তেল, পানী, আগৰবাতি, মমবাতি। আৰু টকা পইচা কিবা ইয়াত লাগিছিল? টকা পইচা নালাগে। হয়, দেখা গৈছে এটা ব্লগ চেনেলটো নাম মই মানে ফ'ল' কৰা নাই, কিন্তু এই কৈছে পইচা লোৱা হৈছে। এইটো কিমান সঁচা আৰু কিমান মিছা? নাই, পইচা লোৱা নাই। এতিয়া সেই চেনেলত যে নিউজটোৱে বজাইছে যে পইচা লৈছে বুলি, এই চেনেলৰ বিষয়ে আপুনি ভুৱা নিউজ কৰিছে। আচলতে এনেকুৱা যিসকল ভুৱা নিউজ চলাই এইসকল কিবা আইনীগত ব্যৱস্থা লোৱা হ'ব নেকি? এইবিলাক আপোনালোকে আইনীগত ব্যৱস্থা ল'ব লাগে। ইয়াতো আৰু মানুহ আছে, সুধি চাওক কোনোবা পইচা দিছে নেকি, দাবী কৰি পইচা লৈছে নেকি, এইবিলাক সুধি চাওক। কোনো কাকো পৰা দাবী কৰি লোৱা নাই। আপোনালোকৰ ৰাইজৰ কিমান সমাগম হয় সদায় অনুমানিক? মানে ৰাইজ কিমান গোট খায় একেলগে? খায় 500-1000 মান খায়। মানে ৰাতিপুৱাতো একদম গধূলালৈকে থাকে। হয়, মই আৰু মানুহ আছে তেওঁলোকক জানিবলৈ চেষ্টা কৰিছো। কিয়নো ইয়াত মানে চাওক, আচলতে মানুহে ভাল বস্তু দেখিব নোৱাৰে। হয়, মোৰ লগত আৰু এজন মানুহ আছে, কিন্তু বহুত মানে ইয়াত এটা মুছলমান সম্প্ৰদায়ৰ লোক পাইছো। ইয়াত হিন্দু সমাজৰো মানুহ আছে। মই এওঁলোকৰ লগত জানিবলৈ চেষ্টা কৰিছো। বাইদেউ, আপোনাক ক'ৰ পৰা আহিছে? মাইলো। ইয়াত আপোনালোকে আহোতে কি কি বস্তু আনিছে? তেল, পানী। আপোনালোকক ইয়াত আহোতে পইচা কিবা লাগে বুলি কৈছিলে নেকি? নাই। এতিয়া আপুনি মানে কি বেমাৰৰ কাৰণে আহিছে? মোৰ ছোৱালী এটাৰ চকুত বেমাৰ আছে। আগতে আহিছিলে নেকি? নাই, অহা নাই। এতিয়া আপোনাৰ কি বিশ্বাস হয় যাতে ইয়াত টকা পইচা একো লোৱা নহয়, অকল তেল আৰু চাকি বন্তি পাণ তামোল এইবিলাক বস্তু লাগে? এই বস্তু আপোনাৰ কি ভৰসা আছে যে ভাল হ'ব বুলি, যি সময়ত পইচা ভাল নহয়, ফ্ৰীতে ভাল হৈ আছে? এইটো বিষয়ে কি ক'ব? নাই, এইটোতো ভালেই। ভাল, আপোনালোকৰ ভৰসা হ'ল ভাল হ'ব বুলি? উম। হয়, আচলতে আৰু এজন মানে একবাৰ চকু নেদেখা, চকু দেখিলে গম পোৱা যায় যে এওঁৰ চকু নাই বুলি, কিন্তু চশমা লগাইছে। এওঁৰ ওচৰত আহিছো। বাইদেউ, আপোনাৰ ঘৰ ক'ত? লংকা। আপুনি ইয়াত আগতে আহিছিলে নেকি? নাই হোৱা। আপোনাৰ ভৰসা হয় নেকি ইয়াত আহিলে ভাল হ'ম বুলি? হয়। আপুনি কি বেমাৰত আহিছিলে? বিষ। আগতে আহিছিলে? অহা নাই। ইয়াত আহোতে কিবা টকা পইচা কি কি বস্তু লৈ আহিবলগীয়া হ'ল? একো নালাগে, মানে অকল পাণ লাগে, তামোল লাগে আৰু মোৰ কেমেৰা পাৰ্চন দেখুৱাই দিব, এওঁলোকৰ হাতত অকল পাণ তামোল চাকি আৰু পানীৰ বোতল এটা আছে, পানীৰ বোতল আপোনালোকে চাই থাকক। কিন্তু আচলতে যদি আপোনালোকে ভিডিঅ' হওক বা নিউজ যদি বজাবলগীয়া হয়, ভালকে সদায় বজাব লাগে, বিতৰ্কত সোমাব নালাগে। কিয়নো ইয়াত প্ৰায় এই চাওক মুছলমান মানুহ, এই চাওক একেবাৰে শাৰী পাতি গোটেই কেইটা মুছলমানৰ ভিতৰত এই চাওক হিন্দু সমাজৰ মানুহ একেবাৰে তুলসী
তুলসী যোনটো মানে মালা আছে এওঁলোকে লগাই আছে। মই বৰ্তমান আৰু এটা চাইডে যাব খুজিছো, কিন্তু আচলতে কথাটো বহুত বেয়া লাগে। কিন্তু যোনটো সময়ত পইচা পইচা নলয়, কিন্তু এওঁলোকে উত্থাপন কৰিছে পইচা লয় বুলি। কিন্তু এনেকুৱা ভুৱা বাতৰি কৰিব নালাগে। বাতৰি কৰিবলগীয়া হলে আপোনালোকে 100 বাৰ ভাবিবলগীয়া হয়। কিন্তু য'তে ত'তে গৈ পেলাই ভিডিঅ' মানে কিছুমান মানুহ আছে ভিউজৰ কাৰণত মানে বাতৰি বনাবলগীয়া হয়। হয়, মই ইয়াত এজন কাকা আছে, বয়সস্থ মানুহ, এওঁৰ লগত অলপ জানিব চেষ্টা কৰিম। কিন্তু এওঁৰ ডিঙিত তুলসী মালাও আছে, তুলসী মালাও আছে। আপুনি কি কব? ভালেই। আপুনি যে ইয়াত আহিছে, অ ইয়াত আহি পেলাই আপোনাৰ কেনেকুৱা অনুভৱ? ভালেই, মানুহ ভাল পাই আছে, চবেই আহি আছে। ভগৱানৰ আশীৰ্বাদত, আল্লাহৰ হুকুমত মানুহ ভাল হৈ আছে। কঁকালৰ বিষ, যি বিষ আছে চব মানে ভাল হৈ আছে। পেৰালাইছৰ মানুহখিনিও ভাল। মোৰোতো ভালেই। আপুনি ক'ৰ পৰা আহিব? আমাৰ আমি টঙিয়াৰী মানুহ। ধুনীয়া মানুহ। এতিয়া আপুনি যে ইয়াত আহিছিলে, অ এটা চেনেলত দেখিছো মানে পইচা লয় বুলি কৈছিলে। কিন্তু আপুনি যেতিয়া আহিছিলে, নাই, আমাৰ ক'তো পইচা চইচা একো মানে আপুনি যেতিয়া আহিছিলে আপুনি কি লৈ আহিছিলে? এটা সঁচা কথা কব। নাই, মই আহিছো, অহাৰ পিছত আৰু মোক একো কোৱা নাই পইচা চইচা কথা। একো কোৱা নাই? নাই আপুনি ঘৰৰ পৰা ওলাওতে কি বস্তু লৈ আহিলে? নাই, ঘৰৰ পৰা একো লৈ ওলোৱা নাই। একো লোৱা নাই? নাই, ইয়াতে আহি মানে তেল, পানী, ধূপকাঠি, কেণ্ডেল এইখিনি ইয়াতে লোৱা হৈছে। আপোনাৰ নামটো? মহম্মদ জাকিৰ হুছেইন। আচলতে চাওক, জাকিৰ হুছেইন মানুহ এওঁ নিজে কৈছে যে কোনো বস্তু লোৱা নহয়। কিন্তু আৰু এজন যাৰ লগত কথা পাতিব চেষ্টা কৰিম। আচলতে আপুনি ক'ৰ পৰা আহিছিলে? ক'ৰ পৰা আহিছিলে? আমি খাকুৰজানৰ পৰা আহিছো। সাগৰীজান। হয়। সাগৰীজান আচলতে ইয়াৰ পৰা কিমান দূৰ হ'ব? 8-10 কিলোমিটাৰ। 8-10 কিলোমিটাৰ। আপুনি প্ৰথম আহোতে কি লৈ আহিছিল? আমি আগতে অহা নাই, মানুহৰ নহয় নহয়, আজি যে আহিছিলে প্ৰথম আহোতে হয়। মানে কি বস্তু ঘৰৰ পৰা লৈ আহিবলগীয়া হ'ল? একো আনা নাই। একো আনা নাই? মানে কিছুমান ক্ষেত্ৰত দেখা পোৱা গ'ল, কিছুমান মানে ভিডিঅ' ওলাইছে যে ইয়াত পইচা লাগে বুলি। না, এইবিলাক নাজানো মই। এইবিলাক নাজানো, পইচা নালাগে। পইচা নালাগে, এনে মানে ভুৱা বাতৰি। আচলতে এনেকুৱা ভুৱা বাতৰি মানুহক দি পেলাই যে মানুহক যি আক্ৰান্ত, মানুহক মনত যে বেয়া ভাৱ আনে, এইটো গ্ৰহণযোগ্য নেকি? নাই, এইবিলাক বেয়া কাম, এইবিলাক নহয়। এতিয়া আপুনি যে এই লাইনত থিয় হৈছে, অলপ পাছতো ইয়াত নামঘৰৰ ভিতৰত যাবলগীয়া হ'ল, বা মন্দিৰ বুলি ক'লে মন্দিৰ বুলিও ক'বলগীয়া হয়। কিন্তু ইয়াত হাজাৰ হাজাৰ মানুহ ভাল হৈছে। কিন্তু আপোনাৰ হাতত কি কি বস্তু আছে বৰ্তমান? আমাৰ হাতত আৰু তেল, পানী এইবিলাক আছে। আগৰবাতি, মমবাতি। হয়, কিছুমান ক্ষেত্ৰত দেখা পোৱা গ'ল মানুহে পইচা লাগে বুলি। এইটো ক্ষেত্ৰত আপুনি কি? পইচাটো শুনা নাই, এইকেইটা শুনা নাই। এই আগৰবাতি, মমবাতি এইটো শুনিছো, আৰু মানুহে লৈ গৈ আছে। যিমান মানুহ গৈছে ইয়াত মানুহ আগতে আহি পেলাই ভাল হৈছে নেকি? আগততো ভাল হৈছে, এনেকা শুনা পাইছো। আপোনাৰ মানে মইতো ক'ব নোৱাৰো। আপোনাৰ ভৰসা হয় নে ভাল হ'ম বুলি? বৰষাটো আছে, ভাল মানুহে কৈছে যেতিয়া মানে যি ক্ষেত্ৰত দেখা পোৱা গ'ল মানে টকা দি মানুহে ভাল নহয়, সেইটো ক্ষেত্ৰত বিনা পইচাই, কিন্তু আপোনাৰ অকনমান পইচা তেল কিনিবলগীয়া হয়, চাকি বন্তি কিনিব লাগে, এইটো লাগেই। নামঘৰ যোৱা বা যিকোনো যাবলগীয়া হ'লে এইটো লাগে। কিন্তু আচলতে এইটো হ'ল আমাৰ টকা বুলি ধৰিব নালাগে। এইটো মানে আমি দান বৰঙণি দিওঁ আৰু চবত দিয়ে। কিন্তু এইটো ক্ষেত্ৰত দেখা পোৱা গ'ল কিছুমান বাতৰি ওলাইছে যে পইচা লাগে বুলি। এইবিলাকতো নাজানো, এইবিলাক শুনা নাই। আপোনাৰ মনত কেনেকুৱা লাগে? নাই, এইটোতো বেয়া কাম। আমিতো আৰু ৰোগী মাতি আছো যে এনেকা এনেকা মানুহ ভাল হৈ আছে, খালি কিজানি আৰু ৰোগী আহিব ইয়াত। পেৰালাইচিছ, এইটো বুবা মানুহ এইবিলাক আহিব। মই ফোন কৰি এইবিলাক কৈছো, কালি আহিব ইয়াত। মানে